মানে আমি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ মানে আহ্বান ক্ৰমে গোটেই ভাৰতবৰ্ষত টিবি এলিমিনেশ্যন প্ৰগ্ৰেমটো চলি আছে। তাৰমানে 2025 চনৰ ভিতৰত টিবি বেমাৰ ভাৰতবৰ্ষৰ পৰা নাইকিয়া কৰিবৰ কাৰণে এটা প্ৰগ্ৰেম হৈছে, যিটো প্ৰধানমন্ত্ৰী টিবি মুক্ত অভিযান বুলি কোৱা হৈছে। এই অভিযানৰ শিতানত যিখিনি টিবি বেমাৰী আমি পাওঁ, তেওঁলোকক বিনামূলীয়া পৰীক্ষা, বিনামূলীয়া চিকিৎসা আৰু তেওঁলোকৰ যিখিনি কণ্টেক্ট পাৰ্চন, সেইখিনিকো আমি টিবি বেমাৰ যাতে ভৱিষ্যত নহয় তেনেকুৱা ধৰণৰ এটা প্ৰগ্ৰেম চলাই আছোঁ। আৰু তাৰে পৰিপ্ৰেক্ষিতত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছে যে টিবি বেমাৰীখিনি সাধাৰণতে দুখীয়া শ্ৰেণীৰেই হয়, আৰু টিবি বেমাৰৰ ঔষধবিলাক যিহেতু অলপ দীঘলীয়াকৈ খাব লাগে, একেবাৰে কমেও 6 মাহ খাবলগীয়া হয়, গতিকে ঔষধবিলাকো খুব ষ্ট্ৰং। সেইকাৰণে হাই প্ৰটিন জাতীয় বস্তু বা খাদ্য সামগ্ৰীৰ কিছু প্ৰয়োজন হয়, যিটো চব মানুহৰ কাৰণে সম্ভৱ নহয়। সেইকাৰণে তেখেতে এটা আহ্বান জনাইছিল ভাৰতবৰ্ষৰ মানুহবিলাকক যে পাৰিলে টিবি বেমাৰীখিনিক চৰকাৰে প্ৰতি মাহে 1000 টকাৰ এটা অনুদান দিয়েই টিবি বেমাৰীৰ মানুহখিনি খাদ্য সামগ্ৰী খাবৰ কাৰণে। আমাৰ জেনেৰেল মানুহখিনি কৈছে যোনে পাৰে, সম্ভৱ হয়, কমেও 500 টকাৰ খাদ্য সামগ্ৰী দি পেলাই তেওঁলোকৰ পুষ্টিৰ কাৰণে অলপ সহায় কৰি দিব লাগে। আৰু তাৰেই পৰিপ্ৰেক্ষিতত আমি আজি এই অনুষ্ঠানটো পাতিছোঁ। আমি অলৰেডি হোজাই ডিষ্ট্ৰিক্টত 1384জনমান পেচেণ্টক ফুড বাস্কেট দিছোঁ, আৰু এতিয়াও আজি এজন লংকাৰ ব্যৱসায়ী ৰোহিত আগৰৱালা ডাঙৰীয়াই আজি 30জন পেচেণ্টৰ কাৰণে 30টা পেকেট আগবঢ়াইছে, আৰু সেই অনুপাতে আমি আজি এই অনুষ্ঠানটো পাতিছোঁ। 30জন টিবি বেমাৰীক আমি আমন্ত্ৰণ কৰি আমি আজি এই প্ৰগ্ৰেমটো আৰম্ভ কৰি শেষ কৰিছোঁ।